টিয়কৰ জাজিমুখৰ চুমনি চাপৰিত এটি বন্য হস্তীৰ মৃত্যু। আজি পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃত হাতীটো। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা বৃহত্তম জাজিমুখ অঞ্চলত তাণ্ডৱ চলাই আহিছিল এটি বৃহৎ বনৰীয়া হাতীৰ জাকে। যোৱাকালি জাকৰ পৰা দিশহাৰা হৈ অকলশৰীয়া হৈ পৰিছিল এই মৃত হাতীটো। অৱশ্যে বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো পুনৰ খেদি পঠিওৱাৰ প্ৰয়াস কৰিছিল। উল্লেখযোগ্য যে আজি পুৱা মৃত অৱস্থাত থকা হাতীটোৰ শুৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। বন বিভাগৰ তদন্ততহে পোহৰলৈ আহিব বন্য হস্তীটোৰ মৃত্যুৰ কাৰণ। আজি কেইবাদিনো ধৰি জাজিমুখ অঞ্চলত সেই হাতী তিনিটা আহি পেলাই আমাৰ এই জাজিমুখ অঞ্চলত কেইবাখনো গাঁৱত সেই উপদ্ৰৱ চলাই আহিছে। কেইবাজনো মানুহৰ ঘৰ ক্ষতি সাধন কৰিছে। পৰহি যোৱা ৰাতি হাতীশাল বিহাৰী গাঁৱত এটা কম্পিউটাৰ চেণ্টাৰৰ হাতীয়ে মানে ভাঙি পেলাইছেহি। বন বিভাগৰ লোকে ইয়াতে পহৰা দিয়ে যদিও ৰাইজক আশ্বস্ত কৰিব পৰাকৈ হয়তো শেষ ৰাতিলৈকে তেওঁলোক ইয়াত উপস্থিত নাই। কিন্তু পৰিতাপৰ কথা, যোৱা ৰাতি ইয়াতে 11মান বজাত এই বাৰীৰ দুৱাৰতে হাতীটো ওলাইছিলেই। তাৰপৰা আমি বন বিভাগৰ লগত অৱগত কৰাত তেওঁলোক আহি পেলাই হাতীটো ইয়াৰ পৰা উলিয়াই পঠিয়ালে। পিছত কেতিয়া আকৌ হাতীটো আহি ইয়াতে এনেকৈ মৃত অৱস্থাত আছে, আমি একচুৱেলি ধৰিব পৰা নাই কেনেকৈ মৃত্যু হৈছে। হয় বোলে এইকেইদিন আমাৰ জাজিমুখত 2-3 মাহে হাতী তিনিটাই ৰাইজৰ যি খেতি অনিষ্ট সাধন কৰি আছিলে। যোৱা ৰাতি চুমনি চাপৰিত 2-3জনমান হাতী প্ৰৱেশ কৰি বহুত খেতিপথাৰ অনিষ্ট কৰে আৰু শেষ মুহূৰ্তত ফৰেষ্টক খবৰ দিয়াৰ স্বত্তে ফৰেষ্টই খেদি পঠোৱাৰ পিছতো পিছ ৰাতি হাতীটো আকৌ এই চুমনি চাপৰিৰ যিখন জেগাত ত্ৰাসৰ সৃষ্টি কৰিছিলে সেইখিনিলৈকে ঘূৰি আহি সেইখিনিত আচলতে মৃত্যু বৰণ কৰিছে। কি কাৰণত ইয়াৰ এটা মৃত্যু হৈছে ইতিমধ্যে আমি বৰ্তমান জানিব পৰা হোৱা নাই। হাতীটোৰ মানে শুৰৰ আগতো ঘাঁহ অকণমান আছে, কিজনী কিবা বিষক্ৰিয়া হৈও বা কিছুমান তেখেতৰ বেমাৰো হ'ব পাৰে ভিতৰত, সেইকাৰণে হাতীটো মৃত্যু হ'ব বুলি আমি মনত মানে অনুভৱ কৰিছোঁ। টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24।